নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে 23 তাৰিখ আৰু আজি হৈছে সপ্তমী। আৰু সেইকাৰণে মই ভাবিলোঁ এটা ব্লগ আৰম্ভ কৰোঁ। আৰু কালি মাৰ ঘৰত গৈছিলোঁ, আপোনালোকক কিছু দেখাবলৈ চেষ্টা কৰিছোঁ আৰু একো দেখা নাই, অকল ৰন্ধাখিনি দেখাই দিছোঁ। আৰু মোৰ ছোৱালীয়ে বোলে আপোনালোকক কিবা কথা ক'ব, সেইকাৰণে ছোৱালীজনীয়ে মোৰ কোলাত বহি আছে। আৰু আজি মই বিশেষ একো নকৰোঁ আৰু ভাত ৰন্ধা হৈ গ'ল, এতিয়া 1 বাজি গ'ল। আৰু মই ভাত পানী বনাই থৈ আহিলোঁ, হাজবেণ্ড অহা নাই খোৱাৰ কাৰণে, আহিলে মই সেইকাৰণে ভাবিলোঁ যে তেখেত নাহোঁতে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু আজি মই আপোনালোকক দেখাম অকল কাপোৰৰ কালেকশ্যন। মই কিছুমান নিজে ডিজাইন কৰা কাপোৰ ভাবিলোঁ, মইতো আগতে চিলাই কৰিছোঁৱেই আৰু তাৰ কাৰণে অকল কাপোৰখিনি আপোনালোকক দেখাবহে চেষ্টা কৰিম। সেইকাৰণে কাপোৰৰ দুটামান জৰা ওলাই লৈছোঁ, আপোনালোকক দেখাম। আৰু এটা মই কুৰ্তি কৰিছোঁ, সেয়াও দেখাম। ছোৱালীটোৱে বহুত জিদ কৰিছে কাৰণে তাইৰো দুটা ফ্ৰক এটা আৰু কিবা এটা ডিজাইন কৰা বস্তু ওলাইছোঁ আৰু জেকেট টাইপৰ, মই বাৰু আপোনালোকক দেখাম। সেই জেকেটটো হৈছে এই ফ্ৰকটোৰে প্লাজো বুলি কয়। আৰু ইটো ফ্ৰকো চিলাই কৰাই, ইটো ফ্ৰকৰ পৰা এইটো প্লাজো এটা আছে, সেইটো মই আপোনালোকক দেখাই দিম। আৰু তুমি দেখাই দিয়া তোমাৰটো, কৈ দিয়া এইটো। এইযোৰা মোৰ প্লাজো আছিল, কিন্তু মই ফ্ৰকটো ঘৰত পিন্ধা কৰিলোঁ আৰু প্লাজোটো থৈ দিছোঁ। কৈ দিয়া, এইটো মোৰ প্লাজো ফ্ৰক আছিল, এইটো মোৰ জেকেট। আৰু জেকেটটো এনেকৈ খুলিব পাৰি আৰু তুমি পিন্ধি দেখি দিয়া। দেখিছেনে, তাই পিন্ধিও দেখাব বিচাৰিছে। এনেকুৱা আছিল আৰু বস্তুটো। ধুনু লাগিছেনে? যদি ভাল লাগিছে মোৰ ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, লগতে ছাবস্ক্ৰাইব কৰি দিয়ক। মই চেণ্ডেল মাৰি দিম ৰ'বা, চাবা। তাইৰ ফ্ৰকটো লং আছিল, এতিয়া ইমান শ্বৰ্ট হৈ গ'ল। তাইৰ ছোৱালীজনীও লাম্বা হৈছে চাগে, সেইকাৰণে ফ্ৰকটো শ্বৰ্ট হৈ গৈছে। এইটো সেই বছৰ দুৰ্গা পূজাৰ ফ্ৰক আছিল, দুৰ্গা পূজাত দিয়া আছিল চিলাই কৰি সেই বছৰত। আৰু এই বছৰ তাই অকণমান লাম্বা হ'ল, সেইকাৰণে কাটা হৈছে। সেইকাৰণে তাই তলত এটা লেগিংছ পিন্ধি আছে। আজি যিহেতুকে বৰষুণ, সেইকাৰণে তাই ঠাণ্ডা বুলি কৈ ঘৰত ফ্ৰক মাৰি আছে। আপোনালোকক দেখাব তাই চেণ্ডেল মাৰি কেনেও। এনেকৈ দিব লাগে, বহি দিয়া থৈ দিয়া। ভাল লাগিছেনে? পাছত মই আপোনালোকক কাপোৰখিনি দেখাই লওঁ। এতিয়া কাপোৰখিনি ওলাই লওঁ গড্ৰেজৰ পৰা, ওলাই কিনে আপোনালোকক দেখাম। হাই ফ্ৰেণ্ডছ, মই কাপোৰবিলাক লৈ আহিলোঁ। এতিয়া এযোৰকৈ মই প্ৰথমতে দেখাই গৈছোঁ, একেলগে ইয়াত থৈ দিওঁতে, তাৰপিছত মই খুলি দেখাই থাকিম। আজি বাৰু মই এইকেইযোৰে দেখাব চেষ্টা কৰিম আৰু তাৰপিছত মই বাকী কাপোৰবিলাকো দেখাই যাম, মই কেনেকৈ কি কৰিছোঁ। আৰু এইটোৱে ছোৱালীয়ে তাৰ ওপৰত উঠি আছে, ফ্ৰকটো খুলি গৈছে, বতাহ লাগি কিবা পেলাই দিলে, সেইকাৰণে হাঁহি উঠি গৈছে। তাইক পিছে দেখিছেনে, তাইৰ আগৰ দাঁতকেইটা গোটেইকেইটাই নাই, পকাই খাই পেলাইছে। এইযোৰ কাপোৰটো মই আপোনালোকক দেখাইছোঁ সিদিনাখন চিলাই কৰোঁতে, এবাৰ বাকী কেইযোৰ মই দেখাম। ইয়াত পুতলাজনী আমাৰ বহি আছে আৰু তাই কৈছে যে মই ইয়াত বহি থাকিম আৰু তুমি কাপোৰবিলাক দেখাই থাকিবা। তুমি বহি থাকা ইয়াত ধুনঝুনু কৰি। এইযোৰ হৈছে মই সিদিনাখন অলপতে বনাইছোঁ, আপোনালোকক দেখাম বুলি ভাবিছিলোঁ কিন্তু দেখুওৱা নহ'ল। এইটো হৈছে ব্লাউজ, এই মিটাৰ কাপোৰ বুলি কয়, বকেট বুলি কয়। এইটো ব্লাউজ, এইটো বটনেক বুলি কয়। হাত দুখন মই দীঘল দিছোঁ
আৰু বিশেষ একো ডিজাইন কৰা নাই বেক সাইড এনেকৈ জইন কৰি দিছোঁ কিছুমানে এইটো জইনটো খুব চিষ্টেম কৰিও দিয়ে মই দিয়া নাই এইবাৰ মই এইটো জইন কৰি দি দিছোঁ এইখন হৈছে মেখেলা সেই বকেট কাপোৰটো মই ইয়াত লগাই দিছোঁ এইটো ব্লাউজৰ কাৰণে কিনি চিলাই কৰিছে চাগে মানুহে এইটো ব্লাউজৰ কাপোৰ হয় আৰু এইটো মই ইয়াত বকেটকৈ এনেকৈ লগাই দিছোঁ এইখন মেখেলা এইখন দেখিছেনে মেখেলা এইখন মেখেলা তাৰপিছত হৈছে এইখন চাদৰ এইটোৰ মই এটা ভিডিঅ' কৰি থৈছোঁ মই বাৰু চিলাই কৰি থাকোঁতে আপোনালোকক দেখাই দিম এইখন চাদৰত মই এইখিনি পটি কৰি লগাই দিছোঁ আৰু এইটো চাইড পটি আৰু এইখিনি আঁচলত লগাই দিছোঁ আৰু আঁচলৰ পৰা এইখিনি জেগা ৰাখি দিছোঁ মই আৰু দি কেনে মই ইয়াত গুঠনি কৰি লগাই দিছোঁ এইটো গাটো ইয়াত গাটো দেখিব পাইছেনে গাটো কিন্তু ব্লাউজৰ কাপোৰৰ নহয় এইখন চাদৰৰ কাপোৰে হয় খাদী কাপোৰ বুলি কয় নেকি নাজানো পাতল গাড়ী দিয়াৰ নিচিনাকৈ এনেকৈ ধৰিব পাৰিছেনে এই গাড়ী দিয়া হয় এইটো এটা দেখিছেনে এইটো এটা অকল ব্লাউজ ইয়াৰ এটা জৰা চাদৰ মেখেলা আছে মেখেলাখন এইটো কালাৰ হয় আৰু চাদৰখন হয় হালধীয়া প্ৰিণ্টটো একে কিন্তু এইটো প্ৰিণ্ট কৰা বস্তু নহয় এইটো বকেট বুলি কয় এই মিটাৰ কাপোৰ কিনিব পাৰি এই মই কিনি আনি কাৰণে এনেকৈ চিলাইছোঁ আৰু হাত দুখনত এনেকৈ পটি দিছোঁ মেখেলাখনতো দিছোঁ চাদৰতো দিছোঁ আৰু দেখিছেনে বেক চাইডটো ৰাউণ্ড দিছোঁ আগ চাইডটো বট নেক দিছোঁ ইয়াৰ কাপোৰযোৰা মই এদিন আপোনালোকক দেখাম আপোনালোকে দেখি ক'ব আৰু ভাল লাগিছেনে নাই কিন্তু কাপোৰযোৰা পিন্ধা এইটো মোৰ ব্লাউজ নহয় এইটো মোৰ বাইদেউৰ ব্লাউজ হয় বাইদেউ এই বট নেকটো বেয়া পাইছে তাৰ কাৰণে এইটো বস্তুটো দ কৰি কাটি চিলাই কৰি দিব দিছোঁ দেখাবলৈ লৈছোঁ এটা কুৰ্তি হয় এইটো মই ইউটিউবত চাই কেনে এই ডিজাইনটো মই শিকিছিলোঁ শিকি কেনে মই এইটো হাতেদি ঊল হয় এইটো বস্তুটো ঊল বুলি কয় ঊলে নহয় ঊলৰ পৰা মই এইটো বস্তু বনাইছোঁ এইটো বস্তু দেখিছিলে এইটো বনাইছোঁ মই এইটো বনাই এই কাপোৰ টুকুৰ মই এইটো য়েল্লো কালাৰ কাপোৰ কিনি লৈছোঁ এইটো য়েল্লো হয় ইয়াত মই লগাই দিছোঁ আৰু মই ফ্ৰণ্টত মই এনেকৈ দিছোঁ আৰু হাত দুখনত মই এনেকৈ লগাই দিছোঁ কিন্তু মই কাপোৰখিনি লৈছোঁ মুগা কালাৰ কাপোৰ হয় এইখিনি মুগা কালাৰ কাপোৰত এইটো বনাই লৈছোঁ আৰু য়েল্লো কালাৰত মই পটিবিলাক লগাই লৈছোঁ আৰু ভাল লাগিছে এইটো কুৰ্তা এদিন মই দেখাম পিন্ধিছোঁ মই ইয়াৰ ফটোবিলাক দি দিম এইটো হৈছে মোৰ ছোৱালীৰ ফ্ৰক এইটো মিটাৰ কাপোৰ হয় এইটো সিল্ক বুলি কয় কিবা সিল্ক বুলি কয় আৰু এইটো বজাৰত গ'লে পায় এইটো মিটাৰ কাপোৰ হয় আৰু এইটো চিলাই কৰা এইখিনি হাতত হালধীয়াৰ পাইপিং কৰি দিছোঁ গলতো দিয়া হৈছে আৰু এইটো ফুল বনাই দিছোঁ ইয়াৰ কাৰণে প্লেইন হ'লেও চিম্পুল হ'লেও ইয়াক ভাল লাগিছে দেখিবলৈ আৰু ছোৱালীজনৰ পিন্ধা ফটো আছে মই ফটোখন দি দিম ইয়াত আৰু এইটোতো দেখিছে এতিয়া ছোৱালীজনীয়ে পিন্ধিছে এইটো টাইট হয় এইটো ভাল লাগিছে মোৰ বিৰাট পচন্দ সেইকাৰণে মই ফ্ৰকটো বেয়া কৰিছোঁ যদিও ঘৰত পিন্ধুৱাই দিছোঁ যদিও মই এইটো জেকেটটো ৰাখি থৈছোঁ মই পেণ্টৰ লগত পিন্ধাই দিম তাইক আৰু এইটো এটা ফ্ৰক এইটো হৈছে মোৰ ভাগিনৰ এইটো একদম নিউ ইয়াত একদম নতুন এইটো মানে দুৰ্গা পূজাৰ কাৰণে তাই বিশেষকৈ লৈছে আৰু বৰ্তমান মোৰ এইটো ৰেডি হৈ গৈছে এইটো তাই কাইলৈ পিন্ধিব চাগে মই এইটো দেখাই আছোঁ গোটেইখিনি বস্তুৱে মই দেখাই আছোঁ বেনাৰসী চিল্ক বুলি কয় এইটো দেখিছেনে এইটো একদম এইটো এনেকৈ ফাক ফাক ৰাখি দিয়া হৈছে তাৰপিছত বেক চাইডটো এনেকৈ দিয়া হৈছে বেক চাইডটো প্লেইন হয় আৰু হাতখনত এনেকৈ কোচ মাৰি দিয়া হৈছে এনেকৈ কোচ দিলে আজিকালি পিন্ধিব ভাল লাগে এইটো দেখিছেনে একদম বেনাৰসী কাপোৰ এইটো মিটাৰ কাপোৰটো হয় দাম দেই দেখাব বিচাৰিছোঁ শেষৰযোৰ কাপোৰ এইযোৰ এইটো ব্লাউজ মই প্লেন কৰিছোঁ
বেক চাইডটো একদম দ দিছোঁ মই ইয়াতে 3 ইঞ্চি 4 ইঞ্চিমান ৰাখিছোঁ পুতেকত জিৰখন আগ চাইডটো এই প্লেইন বল দিছোঁ আৰু অকণমান দীঘল আৰু এইখন হৈছে মেখেলা এইখন মেখেলা মানে কি এই ওপৰত যে দেখিছে এইখিনি বস্তু থাকিব নালাগিছিল মেখেলা হ'লে কিন্তু মোৰ এইখন শাৰী আছিল আৰু শাৰীখন মই পিন্ধি বেয়া পাওঁ কাৰণে মই এইখন মেখেলা চাদৰ বনাই দিলোঁ বেছি জিলিক মিলিক আছে যে সেইকাৰণে চাদৰ মেখেলা কৰি দিলোঁ শাৰীখন অকলে পিন্ধিলে এইখন চাদৰ আৰু সেই মেখেলাখনৰ এইখন চাদৰ মই চাদৰ নিজে বনাই লৈছোঁ আৰু শাৰীখনৰ এইটো আঁচল আছে কাটি কিনে বনাই লৈছোঁ আঁচলটো বহুত ডাঙৰ আছিল এটা চাইড ইয়াত লগাইছোঁ এটা চাইড এইফালে লগাইছোঁ মই দেখাই দিওঁ এইখিনি দেখিছোঁনে ইমানকলৈকে এইখিনি এইটো বস্তুটো শাৰীখনত আছিলে ইয়াতে তলত আছিল আৰু এইটো ওপৰত আছে এনেকৈ গোটাই লগাই গৈছোঁ কিন্তু মাজতে এনেকৈ আছিলে আৰু সেইফালৰ পৰা মই আঁচলটো কাটি আনি আপোনালোকে ধৰিব পাৰিছেনে এইটো বস্তু এইখিনি চিলাই কৰি আঁচলটো বহুত ডাঙৰ আছিল আধা ইয়াত লগাইছোঁ আধা তাত ৰাখিছোঁ এইখিনি মই জইন কৰি ইয়াত এনেকৈ দি দিছোঁ এইখিনি ইয়াৰ পৰা জইন হৈছে এইটোৰ পৰা এইটো চিলাই দেখিছেনে এইখিনিৰ পৰা জইন হৈছে এইটো এইফালে আঁচল হৈছে কাপোৰ কটা কেইযোৰে হৈ গ'ল ৰেডি আৰু মই ইয়াৰ ফটোবিলাক দি দিম কাপোৰ কেইযোৰ যোন কেইযোৰ পিন্ধা মোৰ ফটো আছে মই সেই কেইযোৰ দি দিম আৰু নথকা কেইযোৰটো নাইয়ে দিলে প্লিজ আপোনালোকে ভিডিঅ'টো চাব চাই কিনে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব